দৈব বশে যদি সাধুৰ সংগ পায় নিশ্চয় জানা তাহাৰৰ স্বভাৱ দূৰ হয় বেয়া মানুহো ভাল হৈ যাব দুৰ্জনো সজন হোৱে দুখী ধনৱন্ত ভাগৱত শুনাৰ লগে লগে দুৰ্জন মানুহ সজন হৈ যাব দুখীয়া মানুহ ধনী হৈ যাব বন্ধা নাৰী পুত্ৰ পাব ইমান মাহাত্ম্য ভাগৱতত আছে কিন্তু আমি তথ্যবিলাক উঠি অহা প্ৰজন্মক আমি দিব লাগিব আমি পৰিৱেশ সৃষ্টি কৰিব লাগিব তেতিয়াহে আমাৰ নিজৰো উপকাৰ হ'ব আনকো উপকাৰ কৰা হ'ব গতিকে এই ব্যৱস্থাটো যাতে আমি প্ৰতি ঘৰ গৃহস্থী চুতীয়া আইগৰাকীৰ দৰে যাতে আমি এটা নিৰ্দিষ্ট দিন ধাৰ্য কৰি আমি যাতে এই পৰিৱেশৰ মাজেদি আমি ঘৰখন যাতে পবিত্ৰ কৰিব পাৰোঁ ভকতৰ পদধূলি যাতে পেলাব পাৰোঁ আমাৰ মানে 24 অৱতাৰ অন্যতম অৱতাৰ পৃথুৱে কৈছে যাহাৰক গৃহত নুহি উপগত একান্ত হৰি ভকত তাৰো গৃহচয় সৰ্পৰ আলয় মহন্তৰ ইতুমত যিখন ঘৰত ভকতৰ পদধূলি নপৰে সেইখন সাপৰ গাত গতিকে সেইখনত ঈৰ্ষা হিংসা কুৰচুত কপট কাজিয়া পেচাল মনোমালিন্য ঘটি থাকিব গতিকে ভকতৰ পদধূলি পাবৰ কাৰণে আমি প্ৰত্যেকেই মাধৱদেৱৰ দৰে আহ্বান জনাব লাগিব কি বুলি কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰীও মনৰ কাম ভকতৰ সংগ সদা নুগুচুক মুখে তোৱাগণ নাম প্ৰত্যেক দিনে যাতে মোৰ ভকতৰ পদধূলি অকণ পৰি ঘৰখন যাতে পবিত্ৰ হয় তাৰ কাৰণে ভগৱন্তক আপোনালোকে আহ্বান জনাব লাগিব তেতিয়াহে ভগৱন্তই আপোনালোকৰ মনৰ কামনা পূৰণ কৰি দিব ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাক দেখন্ত কৃষ্ণ সমস্ত দেহম ক আখৰটো আমি কৈছে যে আমি সকলো আত্মা দৃষ্টিত সব একেখন ঘৰৰ পৰা আহিছো একেখন ঘৰলৈকে যাম আত্মাৰ কোনো বগা নাই কোলা নাই মতা নাই মাইকী নাই ওখ নাই চাপৰ নাই শকত নাই ক্ষীণ নাই আপোন নাই পৰ নাই চুট নাই বৰ নাই এইবিলাক দেহৰ ধৰ্মহে দে আত্মাৰ ধৰ্ম সকলোতে সম কেনেকৈ আছে ঋগবেদে কৈছে কে সাগ্ৰ শত ভাগস্য শতাংশ সাদিসাত্মক জীৱ সূক্ষ্ম অৰূপ অয়ং সংখ্যাতিটো হিচিতকণ আমাক যদি কোনোবাই কয় পৰম ব্ৰহ্ম অংশ আমাৰ দেহ জগতত কিমান আছে ঋগবেদক দুহাই দি ক'ব লাগিব চুলিৰ আগ এডাল 10,000 ভাগ কৰি এভাগ ল'লে যিমান সূক্ষ্ম অনু হয় সিমান সূক্ষ্ম অনুৰূপে গুৰি পৰুৱাত যিমান হাতীটোতো সিমান বুঢ়া মানুহত যিমান কেঁচুৱাটো সিমান গতিকে দেহৰহে ডেকা বুঢ়া আছে দেহৰহে ডাঙৰ সৰু আছে আত্মাৰ নাই এই তথ্যটো যিখন ঘৰৰ বোৱাৰী শাহুৱেকে বুজি পাব সেই শাহুৱেকে বোৱাৰীয়েকক নিজৰ আত্মা দৃষ্টিত নিজৰ ছোৱালী বুলি ভাবিব যিখন ঘৰৰ বোৱাৰীয়েকে এই আত্মতত্ত্ব জ্ঞান উপলব্ধি কৰিব তেওঁ শাহুৱেকক নিজৰ মাতৃ বুলি ভাবিব যিখন ঘৰত শাহুৱেকে বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি ভাবিব আৰু বোৱাৰীয়েকে শাহুৱেকক নিজৰ মাতৃ বুলি ভাবে সেইখন ঘৰত কেতিয়াও শাহু বোৱাৰীৰ মাজত মনোমালিন্য হ'ব নোৱাৰে যিখন ঘৰত শাহুৱেকে বোৱাৰীয়েকক দেহ দৃষ্টিত দেহ ধৰ্ম লৈ আছে এওঁটো আমুকৰ জীয়েকহে এই বুলি ভাবিব আৰু যিখন ঘৰৰ বোৱাৰীয়েকে শাহুৱেকক এওঁ আমুকৰ মাকহে বুলি ভাবিব সেই দিন পৰ্যন্ত তেওঁলোক দুইজনৰ মনোমালিন্য পৰা উৰ পৰিব নোৱাৰিব দে ক আখৰে আমাক সেই শিক্ষা দিছে ত শব্দে তৰণৰ উপায় শৰণ হৃদয় মধ্যত দেখে কৃষ্ণৰ চৰণ তাকে সেই বুলিও ভকত জানিবা নিশ্চয় নিজে তৰি কুলক উদ্ধাৰ কৰে গতিকে এই তিনিটা আখৰৰ গুণ জাগাত থাকিব তেওঁ ভকত তেওঁ নিজেও তৰিব আনকো তৰাব যিখন ঘৰত বোৱাৰীয়েকে শাহুৱেকে গধূলা লগে লগে ঘৰ দুৱাৰ সাৰি মচি ধূপ ধূনা জ্বলাই গুৰুগীৰ মচি প্ৰাৰ্থনা কৰিছে অ মুক্তিটো নিস্পৃহাজিত সেহি ভকত কনমো ৰসময় মাগুহু ভকতি সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য ভজু হেন দেৱ যদুপতি ধুনীয়া সুৰত গাইছে মাইকী মানুহৰ মাতবিলাক এনেও সুন্দৰ গতিকে ধুনীয়া সুৰত গোৱাৰ কাৰণে বাটেদি যোৱা অতিথিসকলেও থমকি ৰৈ লৈছে ইমান ধুনীয়া প্ৰাৰ্থনা গাইছে কিন্তু আইগৰাকী নাজানে মুক্তিটো নিস্পৃহা যিটো সেহি ভকত কনমো ৰসময় মাগুহু ভকতি মানেনো কি নাজানে গুৰুজনে কৈছে তোমাৰ মুখৰ আগত বিহ অকমান পৰিছে নাজানা বিহ অমৃত বুলি বুটলি খাই দিলা বিহে ক'ব নেকি এওঁ নাজানি খাইছে নামাৰো বুলি বিহ জানিয়েই খাওক বা নাজানিয়ে খাওক বিহে মানুহ মাৰিবই ঈশ্বৰৰ নাম অৰ্থ জানিয়ে লওক বা নাজানিয়ে লওক জানি বা নাজানি কৰে নামৰ কীৰ্তন তথাপিতো পাপ দহি নামে কৰে চন আজি আমাৰ বহুত ডেকা ল'ৰা গাভৰু ছোৱালী শিক্ষিত ল'ৰাই কীৰ্তনৰ সুৰ নাজানো ভাগৱতৰ সুৰেই নাজানো অৰ্থ নাজানো বুলি ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নালী পঢ়িবলৈ আগবাঢ়ি অহা নাই আপোনালোকে সেই ক্ষেত্ৰত অগ্ৰাধিকাৰ ল'ব আমাৰ শংকৰদেৱে এই অধ্যয়নৰ ক্ষেত্ৰত কোনো নিয়ম বান্ধি দিয়া নাই দেই কোনো কথা বাইণ্ডিং কৰা নাই অন্য ধৰ্মবিলাকৰ নিয়ম বান্ধি থোৱা আছে স্থান কাল পাত্ৰ নিমিত্ত দ্ৰব্য মন্ত্ৰ কিন্তু হৰি নাম কীৰ্তনত নাহিকে নিয়ম একো এতেকেশে ধৰ্ম মাজে খাৰ আমাৰ শংকৰদেৱৰ ধৰ্ম দৰ্শনত মাইকী মানুহে পঢ়িব নোৱাৰে ভাগৱত ছোৱালীয়ে নোৱাৰে ডেকা ল'ৰাই নোৱাৰে মানে বোৱাৰীয়ে নোৱাৰে দাড়ি থকাই নোৱাৰে অসৰণীয়াই নোৱাৰে এইটো বুলি ইয়াত বিভেদ কৰা নাই আপোনালোকে যদি এই অধ্যয়নৰ ক্ষেত্ৰত যদি সেই বাধা নিষেধ কৰে আপোনালোক গুৰু দ্ৰোহত পৰিব আমাৰ নিয়মটো ক'ত আহিব কেৱল আনুষ্ঠানিকতাত আহিব
মনত ৰাখিব কথাটো আনুষ্ঠানিকতাতহে নিয়ম মানি থৈছে অধ্যয়নৰ ক্ষেত্ৰত নিয়ম আজি MA পাছ অসমীয়াত লোৱা ল'ৰা ছোৱালীয়ে টেবুলত ভাগৱত দশম কীৰ্তন ঘোষা গীতা পঢ়ি পৰীক্ষাত উত্তীৰ্ণ হৈছে অধ্যয়নৰ ক্ষেত্ৰত বাধা নাই সবকে মাতি আনক এদিন তেওঁ নিজে দাড়ি কাটিবলৈ বাধ্য হ'ব যিদিনাখন ভাগৱত বুজি পাব তেওঁ নিজে সত্ৰত গৈ পেলাই বা গুৰুৰ ওচৰত গৈ শৰণ ল'ব যেতিয়া তেওঁ বুজি পাব সেই সুবিধাটো আমি দিব লাগিব তেতিয়াহ'লে আমাৰ স্ত্ৰী শুদ্ধে কৰে যদি আমাতো ভকতি তাহাকো দিবা জ্ঞান মহামতি তিৰুতাই যদি মানে ভকতি কৰে তেওঁকো সকলো কথা ক'বলৈ কৈছে নক'বলৈ কাক হাক দিছে হঠত দাম্ভিকত নকহিবা ইটো তত্ত্ব সদা উপদেশ দিব বৈষ্ণৱ জনত মতা ল'ৰা হয় মতা মানুহ হয় কিন্তু অহংকাৰী ঈশ্বৰৰ কথা শুনিবলৈ গুৰুত্ব নিদিয়ে সেইজনক ক'বলৈ মানা কৰিছে গতিকে এই কথাখিনি ভকতৰ তিনিটা আখৰত সোমাই আছে অৰ্জুনে তাতো সন্তুষ্ট হোৱা নাই আকৌ জানিব বিচাৰিছে কি বুলি অৰ্জুনে বলন্ত প্ৰভু শুনা নাৰায়ণ অভকতৰ কি গুণ অতি প্ৰয়োজন এই তিনিটা আখৰৰ ওপৰত আৰু কি প্ৰয়োজনীয় দিশ ভকতৰ থাকিব লাগে প্ৰভু মোক কোৱা ঈশ্বৰে কহন্ত সখী শুনা ধনঞ্জয় অভকতৰ যি গুণ থাকিবে লাগয় আৰু প্ৰয়োজনীয় গুণ কি থাকিব লাগে শুনা ক্ষমাশীল সমদম ইন্দ্ৰিয় সংযম এহি পঞ্চতত্ত্ব ভকতৰ আচয় নিয়ম এই পাঁচটা নিয়ম থাকিব লাগে দেই ক্ষমাশীল সম দম ইন্দ্ৰিয় সংযম এই ভাল পাঁচটা গুণ পঞ্চতত্ত্ব যিজনে কৰিব প্ৰকাশ সেহিহে জানিব ধৰ্ম নামতো বিশ্বাস এই পাঁচটা নিয়ম যাৰ গাত থাকিব সি ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক বোৱাৰীয়ে হওক বা জীয়াৰীয়ে হওক বাল্যই হওক বা বৃদ্ধই হওক সি ধৰ্ম কি বস্তু নামৰ মহিমা কি সি বুজি পাব আনে বুজি নাপায় সত্যে সত্যে সখী মই কহিলো বুজাই বেশধাৰী লোকৰ কিঞ্চিত একো গতি নাই নভৰে কলসী যেন নিয়ৰৰ জলে জানিবা তাহাৰো গতি নাহি একো কালে মই তোমাক শপত খাই গৈছো সখী যি মানুহে বেশধাৰী ভক্তি কৰিছে অৰ্থাৎ বাহিৰত এটা ভিতৰত এটা আমাৰ বহুত মানুহে কয় এটা কৰে এটা সেইকাৰণে কৃষ্ণই সৰুকালতে গোকুলত কেইবাটাও দৈত্য মাৰিছে সেই দৈত্যকেইটা যদি সৰুকালত মাৰি নলয় তেওঁ 7-8 বছৰ বয়সত মহাৰাস কৰিব নোৱাৰিব কৃষ্ণই গোপীসকলৰ যেতিয়া লগত মহাৰাস কৰিছিল তেতিয়া তেওঁৰ বয়স আছিল 7-8 বছৰ সেইকাৰণে অনংগ কেলি বুলি কোৱা হয় তেওঁ অংগ কেলি কৰাৰ যোগ্য বয়স হোৱা নাই গতিকে এই অসুৰকেইটা কিয় মাৰিছে এইটো বাহিৰত অসুৰ সজাই দিছে কিন্তু আধ্যাত্মিকত আসুৰিক প্ৰবৃত্তিবিলাক মাৰিব লাগিব মানে সংস্কাৰ কৰিব লাগিব আপুনিহে জানিব আপোনাৰ কি আসুৰিক প্ৰবৃত্তি আছে হয় নাই গতিকে আনে নাজানে মই যদি কওঁ আইগৰাকী আপুনি বাৰু আগতকৈ বগা হৈছে নে ক'লা হৈছে আপুনি শকত হৈছে নে ক্ষীণাইছে আপোনাৰ গালত বাৰু এইটো স্পট কেনেকৈ পৰিলে এই বুলি যদি মই ঘপকৈ আইগৰাকী সুধি দিওঁ তেওঁ থতমত খাই যাব কিন্তু তেওঁ ক'ব পাৰিব গুৰুজনে কৈছে তুমি জগ জীৱ তোমাক পুজিলে পাই আপোনাক যায় যেন মুখ শ্ৰীক প্ৰতিবিম্ব মুখ দেখয় দৰ্পণ চাই আইগৰাকীয়ে ক'ব পাৰিব যেতিয়া আইনাখন চাব আইনাখন চালে গম পাব মই আগতকৈ বগা হৈছোঁ নে ক'লা হৈছোঁ শকত হৈছোঁ নে ক্ষীণাইছোঁ নে মোৰ গালত কিবা স্পট পৰিছে নেকি আইনাখন নোচোৱালৈকে ঘপকৈ ক'ব নোৱাৰে ঠিক তেনেকৈ ভাগৱত নুশুনালৈকে আপোনাৰ মনটো ভাল পথে গৈছে নে বেয়া পথে গৈছে আপুনি বাচিব নোৱাৰিব যাৰ কাৰণে মনৰ সংযমতা নজনাৰ কাৰণে আজি বহুত ডেকা ল'ৰা বহুত উঠি অহা প্ৰজন্ম আমাৰ সমাজৰ পৰা আগতীয়াকৈ গুচি গৈছে ভগৱানে কিন্তু চবকে 100 বছৰ দিছে দেই মনুষ্যৰ আয়ুষত বৰিষ সংসাৰ আমাৰ সকলোকে 100 বছৰ দিছে কাকো কমাই দিয়া নাই তৎসত্ত্বেও আজি আমাৰ বহুত উঠি অহা প্ৰজন্ম আগতে গ'ল কিয় মনক সংযম কৰিব নোৱাৰাৰ কাৰণে গতিকে আপুনি মনক সংযম কৰিব নোৱাৰা পৰ্যন্ত দেহটো সুস্থ ৰাখিব নোৱাৰিব মনে পাপ কৰে যায় লাগয় জীৱত সিকাৰণে জীৱে দুখ ভঞ্জে সংসাৰত আজি মনৰ তাৰণাত পৰি বহুত উঠি অহা প্ৰজন্মই নাখাবলগীয়া খাইছে নকৰিবলগীয়া কাম কৰিছে নাযাবলগীয়ালৈ গৈছে তাৰ কাৰণে কষ্টখিনি কোনে ভুগিছে দেহটোৱে কিমান 84 নৰক ভাগৱতে কৈছে আমাৰ দেহত 84 নৰক আমি জীৱন্ত অৱস্থাত 84 নৰক ভুগিব লাগিব কৰ্মৰ ফলৰ ওপৰত এই 84 নৰকৰ দেহ জগতে ভুগিব আৰু তাৰ সমীক্ষা দিছে দাৰ্শনিক পণ্ডিতে আপোনালোকে প্ৰমাণ চাব নিজৰ হাতেৰে জুখি চাব নিজৰ শৰীৰটো 3.5 হাত হয়
এহাতত 24 আঙুলকে থাকে, 3 হাতত 72 আঙুল, এবেগেতত 12 আঙুল, 72 12 84 আঙুল। এই 84 আঙুল দেখতে নখ চুকুৰা হোৱাৰ পৰা মানে নখ চুকুৰা হৈ নখ মৰাৰ পৰা উকনি উফি হৈ পেলাই চুলি সৰালৈকে এই 84 আঙুল দেহতে 84 নৰক মানে দুখ ভুগিব লাগিব। বাকী চোৱাত অৰ্শ গুল্ম পিত্ৰ কেঁচুমৰীয়া মূৰৰ বিষ পেটৰ বিষ দাঁতৰ বিষ কাকল বিষ কাৰ আছে আপোনালোকে জানিব। আপোনাৰ শৰীৰত যদি কিবা ৰোগে অৱস্থান কৰিছে তাৰ কাৰণে মনক দায়ী কৰি থৈছে, মন দায়ী বুলি কৈছে দেই। অৰ্জুনক কৈছে মন সংযম কৰিবা অৰ্জুন, 4 মুঠি জীৱৰ ভিতৰত তোমাক সৰ্বশ্ৰেষ্ঠ উপাধি দিলোঁ। মনক যদি সংযম কৰিব নোৱাৰা তুমি জীৱনত সুস্থভাৱে তোমাৰ ৰথখন পৰিচালিত কৰিব নোৱাৰিবা। আমাৰ দেহৰ ৰথ, এই দেহখন ৰথ, যদি আমি মনক সংযম কৰিব নোৱাৰোঁ আমাৰ দেহ ৰথখন ভালকৈ নচলিব। গতিকে অৰ্জুনে প্ৰতিবাদ কৰিছে শুনাৰ লগে লগে কি বুলি, হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন ইন্দ্ৰিয়ক বশ্য কৰিবাক পাৰে কোনে। কাৰ সাধ্য আছে প্ৰভু ইন্দ্ৰিয়ক বশ্য কৰা, এইটো মই মানি ল'ব নোৱাৰোঁ। তেতিয়া কৃষ্ণ হাঁহি পেলাই গ'লে, কৃষ্ণ বোলে সখী তুমি নকৰিবা ভয়, অভ্যাসতে ইন্দ্ৰিয় বশ্য আপুনি হয়। ভয় নকৰিবা, অভ্যাস কৰা। অভ্যাসৰ বলত যদি বিশ্ব খেলুৱৈ হয়, বিশ্ব অভিনেতা হয়, বিশ্ব শিল্পী হয়, বিশ্ব গায়ক হয়, বিশ্ব কবি হয়, সব যদি অভ্যাসৰ বলত যদি এটা চূড়ান্ত স্থান ল'ব পাৰে, আপুনি দেহটো সুস্থ ৰাখিবৰ কাৰণে জীৱটোক মানে মুক্তি দিবৰ কাৰণে বিনা অভ্যাসে হ'ব নেকি? নহ'ব, অভ্যাস কৰিব লাগিব। আজি আপোনাৰ এই অভ্যাসৰ স্তৰটো প্ৰথম স্কন্ধ ভাগৱতত আমাক দিছে কেনেকৈ। আজি আপোনালোক এতিয়া ইমান সময় কথত বহি আছে, অনুষ্ঠানটো শেষ হোৱালৈকে অকণমান বহি থাকিব, কিন্তু ঘৰত ইমান সময় এনেকৈ অকলে কঠ এখনত বহি থাকিব পাৰিলেহেঁতেনে? নোৱাৰে। আজি আপোনালোকক কোনে বহাইছে, কিয় বহিছে, এই কথা আমি জানিব লাগিব। বেদে কৈছে স্ব পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি। আজি আপোনালোকে ভাগৱতৰ কথা শুনিবৰ কাৰণে অনুৰাগ কৰি আগ্ৰহ কৰি বহি আছে। আগ্ৰহে আমাক 6টা প্ৰমোচন দিব দেই, আগ্ৰহ, ৰতি, প্ৰীতি, ভক্তি, শান্তি, মুক্তি। আপুনি জীৱক মুক্তিও দিব পাৰে, নহয় ঘূৰাই পকাই ইয়াতে ৰাখিবও পাৰে। গতিকে আপুনি এই বেদৰ গুণকেইটা জানিব লাগিব। স্ব পৰম অনুৰক্তি, আজি আপোনালোকে অনুৰাগ কৰি হৈছে, এইটোৱে ভক্তিৰ প্ৰতীক। আপোনালোকে যদি আগ্ৰহে শুনিছে আপোনাৰ ভক্তি আছে। ভক্তিয়ে ৰতি কৰাই দিব, ৰদ কৰাই দিব। আপোনাৰ শৰীৰত যদি কিবা বিষ ভৰি বিষ চিক আছে এতিয়া আহিব নোৱাৰে বুলি কৈছে। অৰ্জুনক কৈছে শৰীৰত চাহি শ্ৰেষ্ঠ যত ইন্দ্ৰিগণ, ইন্দ্ৰিয়ত কৰি শ্ৰেষ্ঠ জানিবাহা মন, মনত অধিক বুদ্ধি কহিলো তোমাক, সবাতো অধিক শ্ৰেষ্ঠ আত্মা বুলি যাক, আত্মাত ৰহিলে মন বিষয় উদাস, আপুনি হৈবেক নাশ কাম অভিলাষ। আমাৰ শৰীৰটোতকৈ 10 ইন্দ্ৰিয় শ্ৰেষ্ঠ, 10 ইন্দ্ৰিয়তকৈ মন শ্ৰেষ্ঠ। মনে যদি ক'লে নাই নাই এতিয়া গৈ তাত বহি থাকিলে বহুত কাম ক্ষতি হ'ব, নাযাওঁ দেই, এই বুলি ক'লে মানে আপোনাৰ 10টা ইন্দ্ৰিয় ভাল হৈ থাকিলেও আপুনি আহিব নোৱাৰে। মনে কোৱা কাৰণে আহি গ'ল, কিন্তু মন ইমান চঞ্চল, ইয়াত বহি থকাৰ পিছতো আকৌ ঘৰৰ চিন্তা, এৰি থৈ অহা কামকেইটা চিন্তা, ল'ৰা ছোৱালীকেইটা চিন্তা, ব্যৱসায়টো চিন্তা কৰি থাকে। তেতিয়া বুদ্ধিয়ে ক'ব লাগিব, ঐ মন, ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা শোৱালৈকে, জন্মৰ পৰা আজি তাৰিখলৈকে ধন টকা পইচা ঘটা, ইন্দ্ৰিয় সুখ ভোগৰ কথা, বিষয়ৰ কথা সদায় পাতি আছোঁ, সদায় শুনি আছোঁ। আজি কিমান ভাগ্যৰ মূৰত ভগতৰ সংগত বহি স্বাদত অমৃত মই পৰম আনন্দ ৰস পান কৰিব পৰা এটা সুবিধা পাইছোঁ। গতিকে তই ধৈৰ্য ধৰ, এই বুলি মনে বুদ্ধিয়ে মনক ধৈৰ্য ধৰাই পেলাই আত্মাত ৰাখিব লাগে। আত্মা ক'ত আছে? তিৰুদ্ধায় প্ৰবিষ্ট অয়ম শ্ৰীমদ ভাগৱতে নৰ্মম তে নয় বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰৈ শ্ৰৱণাত সেৱনাত দৰ্শনাত পাঠাত বাপনাচি। ভগৱান ক'ত আছে? ভাগৱতত আছে। কেনেকৈ আছে? শব্দ ব্ৰহ্ম, বাক্য ব্ৰহ্ম, ৱৰ্ড ইজ গড। মনত ৰাখিব দেই, অবিনাশী শব্দ, অবিনাশী। গতিকে আমাৰ আজি ভাগৱতৰ প্ৰতিটো কথা নুমে নুমে সোমাই যাব। ইয়াৰ ইমান মাহাত্ম্য আছে, যিটো কথা নজনাৰ কাৰণে মানে নাৰদে প্ৰশ্ন কৰিছিলে চাণ্ডালিনীক, হে ৰাচাণ্ডালিনী তুমি তিতা বস্তুৱে কি কৰিছা? এই বোপা কি ক'বা, আজি মোৰ এই গংগাৰ পাৰে পাৰে মই আহি আছিলোঁ, সুশীল বামুণে পূজা কৰি আছিলে। কাৰ পূজা কৰা বুলি সুধিলোঁ, তেওঁ বিষ্ণুতকৈ শ্ৰেষ্ঠ দেৱতা বুলি ক'লে। সেইজন কোন বুলি সোধাত ইন্দ্ৰ বুলি ক'লে। কোৱাৰ লগে লগে কাণত ঠিলা দি মই 108 বাৰ গংগাত বুৰ মাৰি বাঁহীটো শুদ্ধ কৰিলোঁ, কিন্তু কাণেদি শব্দটো সোমাই গ'ল। সেই কৰ্ণ মাজেদি সোমাই যোৱা শব্দটোৰ প্ৰতিক্ৰিয়াৰ পৰা নিজক বচাবৰ কাৰণে মই কৃষ্ণ নাম জপ কৰি আছোঁ। কৃষ্ণ ক'লে কি কোৱা চাণ্ডালিনী, যাক চুলে গা ধুব লাগে, যাৰ ছাঁটো গচকিলে অপবিত্ৰ হয়, যাৰ লগত সংলাপ কৰিলে অপবিত্ৰ হয়, তোমাক কোনোবাই অপবিত্ৰ কৰিছে। এই কথা শুনি মই আশ্চৰ্য প্ৰকাশ কৰিছোঁ। এতিয়া চাণ্ডালিনীয়ে ক'লে বোপা নাৰদ তুমি ঠিকেই কৈছা, কিন্তু মোৰ প্ৰাৰব্ধ কালত ভগৱন্তৰ চৰণত এটা নিবেদন আছিল। মোৰ নিবেদনটোত তেওঁ অনুমোদন জনাইছিল। কি বুলি? যে প্ৰভু কৰ্মফলে জীৱা জন্ম হৌক সংসাৰত প্ৰভু নচাৰু কচিত তো আচৰণত।
কৰ্ম দুখত তুমি মোক য'তে দিয়া, মহানগৰতে দিয়া বা চহৰতে দিয়া, নদী পাৰতে দিয়া বা মানে পৰ্বততে দিয়া, জ্যোতিনগৰতে দিয়া বা ধেমাজিতে দিয়া, য'তেই দিয়া তাতেই থাকি যাতে তোমাৰ গুণনাম ল'ব পাৰোঁ, তাৰ কাৰণে মোক কৃপা কৰিব লাগিব। গতিকে তুমি কোৱাৰ দৰে মই কৰ্ম দুখত চান্দালিনীৰ গৰ্ভত জন্ম ল'লোঁ সঁচা, কিন্তু কৃষ্ণ সি পৰমদেৱ সংসাৰতে সাৰ, পাতকী উত্তৰে মাত্ৰ নাম ললে যাৰ, সেই কৃষ্ণ এৰি যিটো আনদেৱ পূজে, পশুটো অধমসিটো একোৱেই নুবুজে, হেন পাখণ্ডত মই কৰিলোঁ আলাপ, এতেকে সিজিল মোৰ অমোচন পাপ। হে নাই, আপোনালোকৰ ঘৰলৈ 4 প্ৰকাৰ মানুহ আহিব, কিন্তু বন্ধু বান্ধৱো হ'ব পাৰে, ভকত বৈষ্ণৱো হ'ব পাৰে, গাঁৱৰ মানুহ লোকো হ'ব পাৰে, কিন্তু মাধৱদেৱে চিনাকি কৰি থৈছে যে অধমে কেৱল দোষ, মধ্যমে দুখ গুণ কৰে বিচাৰ, উত্তমে কেৱল গুণ, উত্তমে অল্প গুণ কৰে বিস্তাৰ। আপোনাৰ ঘৰলৈ কোনজন মানুহ আহিছে আপুনি ভালকৈ চিনি পাব লাগিব, নহ'লে আপুনি তাৰ শ্বেয়াৰ হোল্ডাৰ হৈ যাব। আপোনাৰ ঘৰলৈ আহিয়ে যদি মানুহজনে চিধাই পৰ চৰ্চা, পৰ নিন্দা, পৰ সমালোচনা গাবলৈ আৰম্ভ কৰিলে, জানিব আচলটো আহিলে, তাৰমানে অধমটো আহিলে। সেইটোৰ লগত বহি পেলাই যদি হয় বুলি বেয়া পায় বুলি যদি শলাগি থাকে, তেতিয়াহ'লে আপুনি তাৰ অংশীদাৰ হৈ যাব লাগিব, শ্বেয়াৰ হোল্ডাৰ হৈ যাব লাগিব। আৰু যদি তাক সমৰ্থন কৰি থাকে, তাকো সম্ভাষণো যিজনে কৰে আজন্মৰ পুণ্য তেখনে হৰে। তাক যেতিয়া আপুনি সম্ভাষণ কৰিব, আপোনাৰ পুণ্য নষ্ট হৈ যাব। গতিকে তেনেকুৱা মানুহ আহিলে আপুনি অধম মানুহ বুলি ভাবি পেলাই তেওঁক যেনে তেনে সোনকালে তামোল চাহ অকণমান খুৱাই পঠিয়াব। কিন্তু সেই স্বভাৱৰ মানুহ আকৌ ডাঙৰ চৰিত্ৰত আছে। কোনোবাই যদি মন পুতি শুনে, সি ইখন তামোলৰ পিছত সিখন তামোল, ইখন ইকাপ চাহৰ পিছত সিকাপ চাহ, মানে চ'তমহীয়া এতিয়া 50 টকা 60 টকা পাণৰ গুচি, মানে ইখনৰ পিছত সিখন নোখোৱাকৈ নুঠে। তেতিয়া কিন্তু আপুনি, আমাৰ শংকৰদেৱে কৈছে উপায় এটা কৰিবা, কি এই বুজিছা, মানে ক্ষীৰদা চুতীয়া আয়ে মানে প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে ভাগৱত অনুষ্ঠান পাতিছিলে, তালৈকে আমাৰ নাৰায়ণপুৰৰ বনিয়া বাপুকো মাতি আনিছিলে আৰু একাদশ স্কন্ধ ভাগৱতৰ ব্যাখ্যা কৰিছিলে, ইমান ভাল লাগিছিলে। এইবুলি কোৱাৰ লগে লগে সেই পৰচৰ্চা কৰা কি বুলি ক'ব, মোৰ গৰুটো পানী খুৱাবলৈ আছে, মই যাওঁগৈ। তাৰমানে সি আৰু বেছি সময় তাত বহি নাথাকে। মনত ৰাখিব দেই, আপুনি খেদিব জানিব লাগিব, কিন্তু তেওঁক উঠাই পঠাব জানিব লাগিব, নহ'লে কিন্তু আপুনি তাৰ অংশীদাৰ হৈ যাব। কথাটো বুজি পাইছেনে? গতিকে নাৰদে সেই মুহূৰ্তলৈকে ভাবিছিল, মই 12 বৈষ্ণৱৰ ভিতৰত এজন শ্ৰেষ্ঠ বৈষ্ণৱ, এইজনী নিজ জাতি, কিন্তু অতি পাতকী কৰি হৰিষ ধ্যাৱৈ কৃষ্ণক এক নিমিষ, হৈল পুণ্যশালী সিও বিচিত্ৰ, পবিত্ৰকাৰীকো কৰে পবিত্ৰ। নাৰদ পবিত্ৰ, তেওঁক আৰু পবিত্ৰ কৰি দিলে, যে মই তোমাক এই মুহূৰ্তলৈকে নিজ জাতি বুলি ভাবি আছিলোঁ, কিন্তু তোমাৰ বক্তব্যই আজি মোক কি কৰিছে, সংস্কাৰ কৰিছে। গতিকে 4 বেদৰ তত্ত্ব তই আছ জানি, তই সি উত্তম জাতি, তই মহাজ্ঞানী, তীৰ্থকো পবিত্ৰ কৰে ইটো কোনো চিত, তোক দৰ্শনে हुए জগত প্ৰবৃত। গতিকে মই তোমাক এই মুহূৰ্তলৈকে নিজ জাতি বুলি ভাবিছিলোঁ, মই 12 বৈষ্ণৱৰ ভিতৰত নিজকে শ্ৰেষ্ঠ বুলি ভাবি আছিলোঁ, কিন্তু তোমাৰ বক্তব্যই মোৰ মনৰ গতি সলনি কৰি দিছে। তুমি 4 বেদৰ সাৰ তত্ত্ব জানা, তোমাতকৈ আৰু শ্ৰেষ্ঠ জাতি নাই, তোমাক দৰ্শন কৰিলেও জগতৰ পাপ নষ্ট হৈ যাব। ইমান মহিমা নামৰ, মনত ৰাখিব কথাটো যে এই তত্ত্ববিলাক আমি ইয়াৰ পৰা লৈ নিজেও ল'ব লাগিব আৰু আমি উঠি অহা প্ৰজন্মকো দিবলৈ যত্ন কৰিব লাগিব। তাৰপিছত তেওঁ ক'লে কি বুলি, যে দেৱৰো দেৱতা হৈ অৰুণ চৰণ দুই, মই থাকোঁ ক্ষণেকে নিৰেখি, মহাভাগ্য দূৰৱ হৈল আজি পৰিচ্ছেদ হৈল তোমাৰো আমাৰো দেখা দেখি। উদ্ধৱে কৈছে, আজিৰ পৰা তোমাৰ মোৰ মাজত দেখা দেখি নহয়, তুমি মোক গুচি যাবা। যি দেৱতাই যিটো চৰণ দেখিবলৈ বিচাৰে, সেই চৰণ মই সদায় নিৰীক্ষী আছিলোঁ, আজি তুমি গুচি যোৱাৰ লগত তোমাৰ আৰু মোৰ মাজত দেখা দেখি নহ'ব। গতিকে কতবা পুণ্যৰ ফলে সাক্ষাতে সুধিবে পাইলোঁ, দিওক সিদ্ধান্ত নাথ নাথ তুমি, বিয়োগে আকুল কৰে ধাৰাই লুটকত ঝৰে, কান্দন্ত উদ্ধৱ হুমা হুমি। গতিকে যে তোমাৰ মই কিমান পুণ্যৰ ফলত তোমাৰ লগত মই সংলাপ কৰিবলৈ পাইছিলোঁ, তোমাৰ লগত মই সান্নিধ্য পাইছিলোঁ। মনত ৰাখিব, উদ্ধৱৰ এই অনুভূতিটো আজি আমাৰ সকলোৰে হ'ব লাগিব দেই। উদ্ধৱৰ অনুভূতিটো আমাৰ সকলোৰে হ'ব লাগিব, কি বুলি, যে আজি আপোনালোকে পূৰ্ব পুণ্য আছিল কাৰণেহে নিমন্ত্ৰণ ৰক্ষা কৰি আহিব পাৰিলে। পূৰ্ব পুণ্য নথকাজনে নিমন্ত্ৰণ পালেও আহিব নোৱাৰে। গতিকে কিমান পুণ্যৰ বলত আজি ভকতৰ সংগত বহি জন্ম জন্মান্তৰ কাৰণে অক্ষয় পুণ্য সঞ্চয় কৰা এটা সুযোগ পালোঁ, এইটো মোৰ পূৰ্ব পুণ্যৰ ভাগ বুলি পেলাই অনুভৱ কৰিব লাগিব। কাৰণ আমাক জ্ঞান দিছে, অনুভৱৰ দ্বাৰা তাক সংস্কাৰ কৰিব লাগিব। প্ৰণালীবদ্ধ জ্ঞানৰ দ্বাৰা বিজ্ঞানলৈ উত্তৰণ কৰিব লাগিব, বিজ্ঞানটোক উপলব্ধিৰ দ্বাৰা দৰ্শনলৈ উত্তৰণ কৰিব লাগিব, দৰ্শনক উপলব্ধিৰ দ্বাৰা ধৰ্মত নি প্ৰতিষ্ঠা কৰিব লাগিব। তেতিয়াহে ধৰ্ম ৰক্ষতি ৰক্ষতি, তেতিয়াহে ৰাখিব দেই। দাৰ্শনিক পণ্ডিতে কৈছে, চিষ্টেমেটিক নলেজ ইজ চায়েন্স, ৰিয়েলাইজ চায়েন্স ইজ ফিলচফি, ৰিয়েলাইজ ফিলচফি ইজ ৰিলিজন, ৰিলিজন ইজ দ্য হাইয়েষ্ট চেন্স অফ ফিলচফি। প্ৰণালীবদ্ধ জ্ঞানক বিজ্ঞান বুলি কৈছে। বিজ্ঞান যেতিয়া উপলব্ধি কৰিব দৰ্শন, দৰ্শনটোক যেতিয়া উপলব্ধি কৰিব ধৰ্ম, ধৰ্মতকৈ আৰু শ্ৰেষ্ঠ দৰ্শন পৃথিৱীত নাই।
শংকৰদেৱে এটা বাক্যত বুজাই দিছে, যতেক দেখা খোজ সমুদায় হস্তিৰ খোজত সবে লুকায়, এহিমতে যত বিশ্ব সমস্ত কৃষ্ণতে জানা সবে যাই অস্ত্ৰ। প্ৰকৃতি জগতত যিমানবিলাক জীৱ জন্তু দেখিছে সকলো জন্তুৰ খোজ হাতীৰ খোজত লুকাই যায়। হাতীৰ খোজতকৈ আৰু শ্ৰেষ্ঠ খোজ কোনো জন্তুৰ নাই। এই ধৰাধামত যিমান ডাঙৰ মানুহ নহওক, ৰাষ্ট্ৰপতিও কৃষ্ণতে বিলীন হ'ব, সাধাৰণ নাগৰিকো কৃষ্ণতে বিলীন হ'ব, MLA মিনিষ্টাৰো কৃষ্ণতে বিলীন হ'ব, মানে আপোনাৰ ঠেলাওলা ৰিক্সাওলাও কৃষ্ণতে বিলীন হ'ব, জ্যোতিনগৰৰ ধনী মানুহজনো কৃষ্ণতে বিলীন হ'ব, দুখীয়াজনো কৃষ্ণতে বিলীন। কৃষ্ণৰ ব্যতিৰেকে আৰু দ্বিতীয় ব্যৱস্থা নাই। গতিকে সেই কৃষ্ণক যাতে আমি ঘৰত ৰাখিব পাৰোঁ তাৰ কাৰণে আপোনালোকে পৰিৱেশ সৃষ্টি কৰিব লাগিব দেই। আমাৰ মানুহ জন্ম ধৰাৰ সাৰ্থকতা তেতিয়াহে হ'ব। আপুনি ল'ৰা ছোৱালীকে এটা জন্ম দিলেই নহ'ব, ল'ৰা ছোৱালীকে এটা ভক্তি জ্ঞান দিব লাগিব, নীতি শিক্ষা দিব লাগিব। যদি আপুনি ভক্তি জ্ঞান নীতি শিক্ষা দিয়া নাই, আমাৰ পঞ্চম স্কন্ধ ভাগৱতত ঋষভে কৈছে সেইজন পিতৃ মাতৃ উপাধিৰ যোগ্যতা নাই। আপুনি ল'ৰা ছোৱালীক এটা জন্ম দিলেই নহ'ব, নিৰ্দিষ্ট বয়সত প্ৰকৃতিৰ নিয়ম অনুসৰি সংসাৰখন আপোনালোকে পাতি দিব লাগিব। উপযুক্ত বয়সত ছোৱালীজনী এজন মানে পাত্ৰলৈ গতাই দিয়া আৰু উপযুক্ত বয়সত নিজৰ ল'ৰাটোলৈ ছোৱালী এজনী আনি সংসাৰ কৰি দিয়াটো পিতৃ মাতৃৰ দায়িত্ব থাকিব। আপুনি ল'ৰা ছোৱালী জন্ম দিলোঁ বুলি যদি আপুনি সেই বিষয়ত গুৰুত্ব নিদিয়ে, হয়তো পিতৃ মাতৃৰ অজ্ঞতাৰ কাৰণে বা পিতৃ মাতৃৰ অনীহাৰ কাৰণে বহুত পুত্ৰ কন্যা হয়তো সাংসাৰিক জীৱনৰ পৰা আঁতৰ হৈ থাকিবলগীয়া হ'ব পাৰে, যাৰ কাৰণে আপুনি অভিশপ্ত হৈ যাব। কিন্তু মনত ৰাখিব, সেইকাৰণে থাৰ্ড পাৰ্চন তৃতীয় পক্ষক সদায় সহায় ল'ব। তোমালোকে সদায় ঘূৰি ফুৰা, চাবাচোন মোৰ ল'ৰাটোলৈ ভাল পাত্ৰ ছোৱালী এজনী, চৰিত্ৰৱান ছোৱালী এজনী মই বিয়া পাতিম বুলি ভাবিছোঁ, ভালকৈ চাবাচোন মোৰ ছোৱালীজনী ভাল পাত্ৰ এটা দিবলৈ, এইটো ক'ব। কিন্তু যদি নকয় আপোনাৰ হয়তো ল'ৰা ছোৱালী সংসাৰ মানে পৰা বঞ্চিত হৈ যাব পাৰে মাক বাপেকৰ মানে অনীহাৰ কাৰণে, তেতিয়া কিন্তু আপোনালোক অভিশপ্ত হৈ যাব। মনত ৰাখিব কথাটো। গতিকে এই কথা ভাগৱতে আমাক কৈ আছে আৰু কৈছে যে ভকতৰ দেখি তাপ আকুল জগত বাপ, সলুতকে নেত্ৰ ভৈল আতি, নসহে হৃদয় দেখি শোক পৰিহৰা সখী, প্ৰবোধন্ত উদ্ধৱক মাতি। ভগৱন্তৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্যটো কি? তেওঁ ভকতক ভাল পায়। মনত ৰাখিবা দেই, ভগৱন্তই সকলোতকৈ ভকতক ভাল পায়। ভকতৰ দুখ কষ্ট ভগৱানে সহ্য কৰিব নোৱাৰে। এতিয়া উদ্ধৱে হুক হুককৈ কান্দা দেখি তেওঁ চকু পানী ওলাই গৈছে আৰু প্ৰভুত দিছে। গতিকে উদ্ধৱক কৈছে, সখা ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া। মই ব্ৰহ্মাকো ভাল পাওঁ, দাদা বলভদ্ৰকো ভাল পাওঁ, শিৱকো ভাল পাওঁ। এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ। আৰু লক্ষীতকৈও পৰম সুন্দৰ মোৰ দেখা ইটো কায়া। মোৰ নিজৰ ভাৰ্যাজনীতকৈ মোৰ নিজৰ দেহটোক মই বেছি ভাল পাওঁ। আৰু নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম, নাহি আন বান্ধৱ উদ্ধৱ তুমি কম। গতিকে ভগৱন্তই নিজতকৈও ভকতক ভাল পায়। মনত ৰাখিব, আমি ভগৱন্তক ভাল পাওঁ, ভগৱন্তই ভকতক ভাল পায়। সেই ভকতৰ যদি ঘৰত পদধূলি পৰে, সেই ভকতৰ যদি আশীৰ্বাদ আপুনি ল'ৰা ছোৱালী আৰু নিজে ল'ব পাৰে, সচেতন পিতৃ মাতৃহে জানিব স্কুললৈ পঠিওৱা ল'ৰাটো বা ছোৱালীজনী কিহত দুৰ্বলতা আছে। অংকত দুৰ্বলতা নে, ইংৰাজীত দুৰ্বলতা নে, সমাজ অধ্যয়নত দুৰ্বলতা নে, বিজ্ঞানত দুৰ্বলতা নে, ছবিত দুৰ্বলতা, সচেতন পিতৃ মাতৃহে জানিব। কিন্তু ভাগৱতে কৈছে তুমি অকল দুৰ্বলতাটোৰ কথা জানিলেই নহ'ব, তাক সবলতালৈ উত্তৰণ ঘটাব লাগিব। কেনেকৈ? দৈব্যবশে যদি সাধুৰ সংগ পায়। আপোনাৰ ঘৰলৈ অহা অতিথি ভকত বৈষ্ণৱ সাধু মহন্তৰ আশীৰ্বাদ ল'ব লাগিব। ল'ৰা ছোৱালীকেইটা মাতি আনি সেৱা কৰিব লাগিব আৰু ক'ব লাগিব কৃপা কৰি আশীৰ্বাদ অকণ দিয়ক, ল'ৰাটো অংকত বেয়া, ছোৱালীজনী ইংৰাজীত বেয়া। 10জন ভকতে যদি মূৰত হাত দি কয় হ'ব তুমি ঈশ্বৰে কৃপা কৰিব, ভালকৈ পঢ়িবা, ভাল হ'ব, বছ 6জনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। দশমত কৈ থৈ গৈছে কথা। এতিয়া কাৰো ঘৰলৈ ভগৱন্ত বৈকুণ্ঠপতি কৃষ্ণ আহি নকয়হি, এতিয়া মেট্ৰিক পৰীক্ষা হৈ আছে, হাই ছেকেণ্ডেৰী পৰীক্ষা হৈ আছে, তোমাৰ ল'ৰা ছোৱালীকেইটা পৰীক্ষাত ভাল হ'ব বুলি স্বয়ং বৈকুণ্ঠপতি কৃষ্ণ আহি নকয়হি। তোমালোকৰ ঘৰখনৰ মানে আয়ুষ্মান ভৱ, তোমালোকৰ ঘৰখন মংগল হওক বুলি বৈকুণ্ঠপতি কৃষ্ণ কাৰো ঘৰলৈ নাহে, কাৰো সমাজলৈ নাহে। কোন আহিব? আমাৰ ভাগৱতে কৈছে হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা, সমস্ত ভূততে আছে ভগৱান, সেই ভাবি সবাকো কৰিবা বহুমান। আপোনাৰ মূৰ্তিমন্ত হৈ আজি আপোনালোক আহিছে। আপোনালোকে কি বুলি কৈছে? অ হৰি, অ ৰাম। হৰি মানে হৰতি পাপ ইতি হৰি। আমি সকলোৱে একেমুখে ভগৱন্তক ক'লো, প্ৰভু এই ঘৰখনৰ পৰিয়ালৰ সকলোৰে পাপবিলাক হৰণ কৰি লৈ যোৱা। অ ৰাম, ৰাম নামত ৰমন কৰি চৈতন্য কৰি ৰাখা। বছ ভগৱানে কৈছে হ'ব, তোমালোকে আশীৰ্বাদ দিলা যেতিয়া তোমালোকৰ আশীৰ্বাদ মই বিফল কৰিব নোৱাৰোঁ, কাৰণ মই তোমালোকক নিজতকৈও ভাল পাওঁ। এতিয়া কলি যুগৰ মানুহে কৃষ্ণক পাবৰ কাৰণে কোন পদ্ধতিত যাব লাগিব? সেই পদ্ধতি সম্পৰ্কে গীতা ভাগৱতত কৈছে, কৃষ্ণক পাইবাৰ জানা ভকতি সে পন্থ, ইহাক কহে গীতা ভাগৱত গ্ৰন্থ।
আমাৰ ভাগৱত গীতাই কৈছে যে আমি কলি যুগত যদি ঈশ্বৰক পাব পাৰো ভকতিৰ দ্বাৰা পাব লাগিব আৰু সেই ভকতিটো কেনেকৈ কৰিব লাগিব ভকতত ভকতি দানে কৰু গুৰু দায়াত অনয় অধিক আমি নিজৰ ল'ৰা ছোৱালী কেইটাতকৈ জন্ম দিয়া ল'ৰা ছোৱালী কেইটাতকৈ ভকতক বেছি শ্ৰদ্ধা কৰিব লাগিব আৰু সেই ভকতে যদি আশীৰ্বাদ দিয়ে আপোনাৰ ল'ৰা ছোৱালী ঘৰখন উত্তৰণ হৈ যাব মনত ৰাখিব দেই এই তথ্য দিছে এতিয়া কৈছে যে জ্ঞানে গতি কবই বেদ লোৱাত আৰু পৰিছেদ আছৈ জ্ঞান ভকতিৰ মাজে যে জ্ঞানে গতি দিয়ে বুলি বেদে কৈছে কিন্তু সেই জ্ঞানটো ক'ত আছে ভক্তিত সোমাই আছে আজি যদি আমি এইকেইটা কথা নুশুনিলো হেতেন আমি হয়তো ইয়াৰ এই বেদৰ কিছু কথাৰ পৰা আমি বঞ্চিত হৈ থাকিলে আমি হেতু জ্ঞান আমি নাপালো হেতেন আজি আমি ভক্তি মানে শ্ৰৱণ কীৰ্তন কৰাৰ কাৰণে আমি কিছু কথা মানে উদ্ধৱ আৰু কৃষ্ণৰ আলাপৰ মাজেদি আমাৰ জীৱন শৈলীৰ কিছু কথা আমি ইয়াৰ পৰা জ্ঞানটো পাইছো গতিকে জ্ঞানটো ক'ত সোমাই আছে বুলি কৈছে ভকতিত জ্ঞানটো সোমাই আছে বুলি কৈছে ভকতি আছৈ জ্ঞান ভকতিৰ মাজে গতিকে ভক্তিৰ মাজত জ্ঞানটো সোমাই আছে ভকতি কৰন্তে জানা আপুনি উপজয় জ্ঞান যুগ চিন্তি মৰৈ মিছা কাজে এতিয়া আমি কলি যুগৰ মানুহে বৈদিক যুগৰ নিচিনা ল'ৰা ছোৱালী এৰি বুঢ়া কালত ঘৰ দুৱাৰ এৰি মানে আমি অৰণ্যত গৈ যুগ চিন্তা কৰিবগৈ নালাগে বুজিছেনে আমি শংকৰদেৱৰ দৰ্শনটো হৈছে যে আমি গৃহাশ্ৰমতে থাকি আমি মানে ভগৱন্তক চিন্তা কৰিব লাগিব কেনেকৈ পদুম ফুলৰ দৰে পদুম ফুলৰ বৈশিষ্ট্য কি বোকা পানীতেই সৃষ্টি হয় কিন্তু বোকা পানীয়ে পদুম ফুলক কোনোদিন লিপ্ত কৰি ৰাখিব নোৱাৰে সদায় পদুম ফুল বোকা পানীৰ পৰা নিলিপ্ত হৈ থাকে ঠিক তেনেকৈ সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু গুণসম্পন্ন ব্যক্তিসকল মই দিয়া ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ মাজতে থাকে কিন্তু সেইবিলাকৰ বিনাশী মোহে তেওঁলোকক ভক্তৰ সংগলৈ আহি মোৰ কথা শুনি অবিনাশী পুণ্য অৰ্জন কৰাৰ পৰা বঞ্চিত কৰিব নোৱাৰে ধায়তু বিষয়ান পুঞ্চ সংগস্তেষু প্ৰজায়তে সংগাত সংজায়তে কাম কামাত ক্ৰোধ বিজায়তে ক্ৰোধাত ভৱতি সন্মোহাত স্মৃতি বিভ্ৰম স্মৃতি ভংসাত বুদ্ধিনাশং আপুনি যদি কামনাৰ বলি হৈ যায় তেতিয়া কামনাৰ বলি হলে আপোনাক কি হ'ব আপোনাৰ জীৱটো গৈ বিপদগামী হ'ব কামনাত যেতিয়া বাধা পৰিব খং উঠিলে মোহগ্ৰস্ত হ'ব মোহগ্ৰস্ত হলে স্মৃতি নষ্ট হ'ব স্মৃতি নষ্ট হলে বুদ্ধি নষ্ট হ'ব বুদ্ধি নষ্ট নহলে আপুনি পথ বাচিব নোৱাৰি 84 নৰকত যাব লাগিব গতিকে আমি কেনেকৈ থাকিব ব্ৰহ্মণা ধ্যায় কৰ্মাণি সংগং ত্যক্তে কৰোতি যশ লিপ্ততে নশ পাসুন পদ্মপত্ৰম মিমাম্ভাস আমি পদুম ফুলৰ দৰে গৃহাশ্ৰমত থাকিবলৈ যত্ন কৰিব লাগিব সন্ত মহন্ত ভক্ত বৈষ্ণৱ এই পাঁচজনৰ ভিতৰত গুণগতভাৱে নিজক এজন কৰিবলৈ আপুনি বা মই চেষ্টা কৰিব লাগিব আমাৰ ভাৱনাটো কেনেকুৱা হ'ব লাগিব কাছৰ দৰে হ'ব লাগিব বুলি কৈছে আমাৰ বেদত কৈছে কাছৰ ভাৱনাৰে আপুনি গৃহাশ্ৰম কৰিবলৈ যত্ন কৰিব কাছৰ বৈশিষ্ট্য কি বালিত কণী পাৰে পানীত উমনি দিয়ে বালিত কণী পাৰি পানীত উমনি দি বালিত কণী ফুটাই দিয়ে যেহেন কশ্যপে তৰে ডিম্ব পাৰি জল মাজে ফুকা ৰয় সেইমতে সন্তে বিষয়তে থাকি সদায়ে মুক চিন্তয় গতিকে সন্ত মহন্ত ভক্ত বৈষ্ণৱে গৃহাশ্ৰমতে থাকে ল'ৰা ছোৱালীৰ মাজতে থাকে ধন টকা পইচাৰ মাজতে থাকে কিন্তু সেইবিলাকৰ মোহে ভক্তি পথৰ পৰা তেওঁক কেতিয়াও বিচলিত কৰিব নোৱাৰে এই আদৰ্শই আমি আগবাঢ়িব লাগিব এই নীতি শিক্ষা আমাক দিছে আৰু তাৰপিছত কৈছে আউৰ কি তোমাতো বাজে জ্ঞানতো নাহিকৈ কাজ কেৱলে ভকতি তৰৈ লোক মূৰ গুণ নাম সুমৰি ৰূপ হৃদয়ত ধৰি পাৱৈ অপ্ৰয়াসে মুক এতিয়া তুমি কি বুলি কৈছা আউৰ কি তোমাতো বাজে জ্ঞানতো নাহিকৈ কাজ কেৱলে ভকতি তৰৈ জ্ঞান কৰ্মই থাকিব নোৱাৰে জ্ঞানে কৰ্মে তাইতে নপাৰে ভকতি নপজে যায় গতিকে আমি ঈশ্বৰত ভক্তি কৰিব লাগিব 9 প্ৰকাৰ ভক্তি শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সখিত্ব পদসেৱন আত্মনিবেদন স্মৰণ এটা হলেও কৰক দেই 9টা ৰুমৰ পকা ঘৰৰ ৰুম 9টা ৰুমৰ পকা ঘৰ এটা বনাইছে প্ৰতিটো ৰুমতে বাল্ব ফিট কৰি থৈছে লাইন কানেকশ্যন দি থৈছে প্ৰতিটো ৰুমতে বাল্ব কানেকশ্যন কৰি থোৱা থাকিলে বুলিয়ে আপোনাৰ সূৰ্য অস্ত যোৱাৰ লগে লগে আপোনাৰ পকা ঘৰৰ 9টা ৰুম পোহৰ হৈ নাযায় কেতিয়া যাব যেতিয়া তাৰ সুইচ এটা অন কৰি দিব প্ৰতিটো ৰুমৰ সুইচটো যেতিয়া অন কৰি দিব তেতিয়া প্ৰতি ৰুম পোহৰ হৈ যাব ঠিক আমাৰ এইখন ঘৰতো ভগৱানে 9টা বাল্ব লগাই থৈছে শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সখিত্ব পদসেৱন আত্মনিবেদন স্মৰণ তাৰ এটা বাল্বো যদি আপুনি সুইচ অন কৰি থয় তে আপোনাৰ ঘৰখন পোহৰ হৈ থাকিব মনত ৰাখিব দেই মহাপুৰুষ মাধৱদেৱে বিশ্বৰ মানৱ উদ্ধাৰ হ'বৰ কাৰণে এখন অমূল্য গ্ৰন্থ লিখিছে যাৰ নাম ঘোষা যিখন গ্ৰন্থক বেদে কি বুলি কৈছে যে পৃথিৱীত ধৰ্মশাস্ত্ৰ আছে যত সবাহাৰে সাৰ আছে ঘোষাৰ মধ্যত যে সকলো শাস্ত্ৰৰ সাৰ ঘোষাত আছে 1000 এফাকি ঘোষাৰ তত্ত্ব যদি আপুনি জীৱন্ত অৱস্থাত ল'ব পাৰে পৃথিৱীত এনেকুৱা এজন ব্যক্তি নোলাব যিজনে আপোনাক তৰ্ক যুদ্ধত পৰাভূত কৰিব পাৰিব
ইমান মহান ভাগৱতত আছে গতিকে এফাকি ঘোষাও যাতে আমাৰ প্ৰত্যেক ঘৰখনৰ পৰিয়ালৰ মানুহে যাতে মুখস্থ কৰি জীৱনটো বচাব পাৰে জন্ম যাতে সাৰ্থক কৰিব পাৰে যদি 1000 এফাকি ঘোষাৰ পৰা আজি তাৰিখলৈকে যদি কাৰোবাৰ এফাকি ঘোষাও মুখস্থ নাই সেইটো জীৱ উদ্ধাৰ হ'ব নোৱাৰে সেইটো উদ্ধাৰ হ'ব নোৱাৰে আমি কেতিয়াবা কোনো সেৱকী ঘৰলৈ আমাক মাতে পাঠ প্ৰসংগ নাম প্ৰসংগ পাঠ প্ৰসংগ পিছত ভকতে কয় এতিয়া ভকত সেৱকীৰ সেৱা তেতিয়া কোনো গৃহস্থী ঘৰত সেৱকী মানে মতা বাপজন আহি পেলাই আঁঠু লৈ পেলাই পিছলৈ ঘূৰি চাই থাকে মানে আইগৰাকী অহা নাই আইগৰাকীয়ে ভিতৰত মানে এই ভকতৰ সেৱা শুশ্ৰূষা কৰি আছে চাহ তামোল দি আছে দেৰি হৈছে তেতিয়া ভকতে কয় বাপ আপুনি প্ৰাৰ্থনা ভাগ গাওক তেতিয়া তেওঁ কয় নহয় তেওঁ আহিব লাগিব তাৰমানে বাপৰ ঘোষা মুখস্থ হে নাই ঘোষা মুখস্থ নাই আজি তাৰিখলৈকে যদি এফাকি ঘোষা মুখস্থ নাই হৰি নাম ঘোষি কলি যুগত নিশ্চয় হুইবেক লোক ভকত হ'বলৈ কাণত গামোচা লৈ দেখুৱাব নালাগে ঈশ্বৰৰ 1000টা নামৰ পৰা এটা নাম যদি নিশ্চিত হৈছে সেইজন ভকত আৰু এটা নামো যদি মুখত কাৰবাৰ নাহে দিনটোত তেতিয়াহ'লে সেইটো কি বুলি কৈছে কদাচিতো নলৱৈ মুহুৰ নাম যশ জানিবা অৰ্জুন সিটো মনুষ্য ৰাক্ষস ভগৱন্তৰ নাম যাৰ মুখত এটাও নোলায় সেইটো দেখাতহে মানুহ কিন্তু গুণত ৰাক্ষস বুলি ভাগৱতে কৈছে তেওঁৰ স্বভাৱটো কি খাবলৈ জীয়াই থাকে আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে লিভ টু ইট বাট নো ইট টু লিভ আমি জীয়াই থাকিবলৈ খাব লাগে খাবলৈ জীয়াই থাকিব নালাগে আমাৰ কিছুমান মানুহ খাবলৈ জীয়াই থাকে আমাৰ এতিয়া সৰহ সংখ্যক মানুহ খাবলৈ জীয়াই আছে জুটিয়া বুধিয়া দিলে ভাল নহ'লেই কাল হে নাই অকমান নিমখ আঞ্জাত যদি ইফাল সিফাল হয় খাবলৈ জীয়াই থকা সকলে ৰান্ধনি 12 বজাই দিব যাৰ কাৰণে লক্ষী স্বয়ম্বৰত লক্ষীয়ে তেনেকুৱা স্বভাৱৰ মানুহক নাকচ কৰিছে স্বামী বৰ্ণৰ পৰা কাক দৈত্যগুৰু শুক্ৰাচাৰ্যক ওচৰলৈ গৈ ক'লে জানো দৈত্য গুৰু শুক্ৰ হুন্ত মহা জ্ঞানী তথাপি নেৰন্ত সংগ লোভাবিষ্ট পানী দৈত্যগুৰু শুক্ৰাচাৰ্য এজন জ্ঞানী মানুহ বুলি মই জানো পিছে এওঁ বৰ লোভিয়াতো পৰে সংসাৰত নাহি মন্দ জুতি খাইবে নপাইলে লগাইবে নিতে দণ্ড এনেকুৱা লোভিয়া মানুহক যদি মই স্বামী বৰণ কৰোঁ জুতিয়ে বুদ্ধিয়ে দিব নোৱাৰে এওঁ সদায় মোৰ লগত কাজিয়া কৰি থাকিব এওঁক আৰু মই স্বামী বৰণ কৰিব নোৱাৰোঁ নাকচ কৰিছে দেই আমাৰ গাভৰু ছোৱালীবিলাকে ভাগত শুনি ল'ব নহ'লে স্বামী বিচাৰত গণ্ডগোল হৈ যাব আৰু পৰশুৰামৰ ওচৰলৈ গৈছে আচন্ত পৰশুৰাম হুন্ত ধৰ্মমতী একোৱে প্ৰাণিত টান নাহি মিত্ৰৱতী পৰশুৰাম এজন ধাৰ্মিক মানুহ হয় পিছে কাৰো প্ৰতি মৰম নাই ইহাংক বৰিলে মূৰৰ নৰৈব অৱস্থা নিৰ্দয় পুৰুষে নুবুজয় দুখ বেথা যি মতা মানুহৰ অন্তৰত মৰম নাই মাইকী মানুহৰ দুখ কষ্ট তেওঁ বুজি নাপায় মনত ৰাখিব সকলো নিয়মৰ কথা ইয়াত কৈ গৈছে সেইখিনি আপোনালোকে অনাগত দিনত যাতে এনেকুৱা আঁচনি কৰি আপুনি উঠি অহা প্ৰজন্মক যাতে আগুৱাই নিব পাৰে তাৰ কাৰণে আহ্বান জনালো এতিয়া আমাৰ এইখিনিতে ছেট কৰিব ছেটতে আমি ৰখা কথা ভাবিছোঁ কৰ্মৰূপ শিলাবাণী তাকো শুনা মহামানী যিটো নাম নধৰৈ আমাৰ জনম গুৱাই বিঠা নুশুনৈ আমাৰ কথা তাৰে সে কৰ্মত অধিকাৰ এতিয়া বেদৰ দুটা মাৰ্গ আছে একে বেদে কহন্ত সগুণ নিৰ্গুণ এটা সগুণ আৰু এটা নিগুণ এটা প্ৰবৃত্তি এটা নিৰ্বৃত্তি এটা সকাম এটা নিষ্কাম এটা মানে আগম এটা নিগম ভগৱানৰ সৃষ্টিত সদায় দুটা দেই মনত ৰাখিব দিন ৰাতি আন্ধাৰ পোহৰ সুখ দুখ ধনী দুখীয়া ভাল বেয়া ভক্তি মায়া টপটো বটম দুটাৰ প্ৰশ্ন আমি কোনটো ল'ব লাগিব এতিয়া এওঁ কৈছে যে তুমি যি কৰ্মৰ কথা খুজিলা কৰ্মৰো পুচিলা বাণী তাকো শুনা মহামানী যিটো নাম নধৰৈ আমাৰ যি মোৰ নাম নলয় সি যাগ যজ্ঞ পূজা পাতল কৰিব লাগিব যদি মোৰ নাম লৈছে তাৰ প্ৰয়োজন নাই এই কথা অৰ্জুনেও বুজি নাপায় প্ৰতিবাদ কৰিছিলে তুমি সকলো নামতে সম্পূৰ্ণ হয় বুলি কৈছা তপ জপ যাগ যজ্ঞ হোমবত মিছা নেকি তেতিয়া কৃষ্ণই হাঁহি এটা মাৰি ক'লে সখা তাৰ সত্যতা আছে তাৰ সত্যতা ক'ত থাকিব য'ত সূৰ্যৰ পোহৰ নাথাকে ততে আন্ধাৰ থাকিব সূৰ্যৰ পোহৰ থকা ঠাইত যেনেকৈ আন্ধাৰ থাকিব নোৱাৰাটো বিজ্ঞানসন্মত সত্য মোৰ সূৰ্য স্বৰূপ নাম য'ত নাথাকে তাত তপ জপ যজ্ঞ কৰিব লাগিব জৈত্য নাই মোৰ নাম সূৰ্যৰ উদয় তৈত্যেষে প্ৰকাশে তপ জপ যজ্ঞ ছয় যদি মোৰ নাম আছে তেতিয়াহ'লে এইটো প্ৰয়োজন নাই তথাপি প্ৰত্যয় যদি নাহিকে তোমাৰ কৰোতেবে শুনা হেৰা সত্য অংগীকাৰ তথাপি যদি তুমি বিশ্বাস নকৰা সখী মই শপত খাই কওঁ শুনা সত্যে 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 নিষ্ঠা মানি সত্যে 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 বোলো বাণী কৌটি কৌটি পাপৰ নামে সেই সংঘাৰক নামবিনে নাহি সখী সংসাৰ তাৰক দশ সত্য কৰি মই দঢ়াইলো তোমাক নাসজাইবা যদি সখী নকৰা সঞ্জাত
মই 10 বাৰ শপত খাই তুমি সখী কাৰণে সঁচা কথা ক'লো মানিলে তৰিবা নামানিলে মৰিবা তাৰ দুখে মোক নুচুৱে আপোনাৰ লগত বংশৰ তেজৰ সম্বন্ধ নহব পাৰে একে সমাজৰ নহব পাৰে একে পৰিয়ালৰ নহব পাৰে কিন্তু চকুৰ আগত দেখা ভুলটো আঙুলিয়াই থৈ যাব দেই মনত ৰাখিব আঙুলিয়াই থৈ যাব মানিলে তৰিব নামানিলে মৰিব কিন্তু আপুনি ঈশ্বৰৰ প্ৰিয় হৈ থাকিব ঈশ্বৰে কাক ভাল পায় তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক যি ভাল পায় God loves him who loves his creature ভগৱানে কাক ভাল পায় যি তেওঁ প্ৰাণীবিলাক কুকুৰ চিগাল গদৰ ভৰু আত্মাৰাম দেহটোহে কুকুৰ মেকুৰী আত্মাৰ নহয় কিন্তু মনত ৰাখিব আপুনি মই কুকুৰ মেকুৰী হৈ যাব পাৰো যদি কাজিয়া কৰি থাকো পৰিয়ালত সমাজত ওচৰ চুবুৰীয়াৰ লগত স্বামী স্ত্ৰীৰ মাজত শাহু বোৱাৰী কাজিয়া কৰিব পাৰিব কিন্তু দুইজনী কুকুৰৰ জন্ম ল'ব লাগিব মনত ৰাখিবা দেই গতিকে কাজিয়া কৰা মানুহ আয়ুস কাটিব আৰু যথাস্থানলৈ পঠিয়াই যাব তোমালোকক মই মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে মানুহৰ জন্ম দিছিলোঁ কুকুৰৰ দৰে জ্ঞাতি হিংসা কৰাৰ দৰে কাজিয়া কৰি থাকা এইবাৰ একেবাৰে জেগাত দি দিম যিমান কোৱা কৰি থাকিবা কৰ্মই লৈ যাব দেই না ভুক্তং ক্ষতে কৰ্ম কল্প কৌটি শৰ্তে অপি অৱশ্যমেব ভুক্তৈবম কিতঃ কৰ্ম শুভাশুভম কৰ্ম দুখত আপোনালোকে সীমা একেটা এজনে তিতা কেৰেলা লৈছে এজনে কুঁহিয়াৰ লৈছে কুঁহিয়াৰ ৰোৱাজনৰ ৰস খোৱা দেখি তিতা কেৰেলা ৰোৱাজনে যদি ভগৱানক কয় প্ৰভু মোকো কুঁহিয়াৰ ৰস অকণমান খোৱা পাৰিব নেকি খুৱাব তেওঁ ৰুওঁতেই তিতা কেৰেলা লৈছে গতিকে তেওঁ তিতাই খাব লাগিব আপুনি জীয়াই থাকোঁতে কাজিয়া পেচাল কৰিছে লোকক হিংসা অন্যায় কৰি আছে গতিকে আপোনাৰ জীৱনটো বেয়া ঠাইলৈকে যাব আপোনাক কেতিয়াও ভাললৈ পঠিয়াব নোৱাৰে গতিকে এইবোৰ আমি সংস্কাৰ হ'বৰ কাৰণে ভাগৱত শুনিব লাগে তেতিয়াহে আমাৰ কি হ'ব সাৰ্থক হ'ব এইকাৰণে তেওঁ কৈছে যে এই বেদৰ এই মাৰ্গটোৱে আমাক মানে সদায় কৈ আছে কি বুলি বেদৰ আগমবাদে কি বুলি কৈছে হেৰা জীৱশ্ৰেষ্ঠ মানুহ তোমালোক মানুহ নামৰ উপাধিলৈ অহাৰ লগে লগে তোমালোকৰ 5টা ধাৰ লাগি আছে আৰু এই 5টা ধাৰ পৰিশোধৰ কাৰণে তোমালোক প্ৰত্যেকেই 5টা যজ্ঞ কৰিব লাগিব কি যজ্ঞ কৰিব লাগিব ঋষি যজ্ঞং দেৱ যজ্ঞং ভূত যজ্ঞং সৰ্বদা নিহ যজ্ঞ পিতৃ যজ্ঞস্য যথা শক্তি ন হাফৈত আমি মানুহ নামৰ উপাধিটো অহাৰ লগে লগে আমাৰ 5টা ধাৰ লগত লাগি আহে বুলি বেদে সিদ্ধান্ত লৈছে বেদৰ আগমবাদে কৈছে আৰু এই 5টা ধাৰ খুজিবৰ কাৰণে 5টা যজ্ঞ কৰিব লাগে ঋষি যজ্ঞ মানে বেদাদি পাঠ দেৱ যজ্ঞ মানে হোম পিতৃযজ্ঞ মানে শ্ৰাদ্ধ ভূত যজ্ঞ মানে বলি নিজ যজ্ঞ মানে অতিথি সেৱা তেতিয়াহে আমি 5টা ধাৰৰ পৰা আমি মুক্ত হ'ব পাৰোঁ কিন্তু গুৰুজনাৰ প্ৰপন্ন শিষ্য মাধৱদেৱে আৱিৰ্ভাৱ হৈ জগতবাসীৰ কাৰণে ক'লে হয় বেদৰ আগমবাদে কোৱা 5টা ধাৰ লগাটো সঁচা পিছে 5টা ধাৰ পৰিশোধ কৰিবৰ কাৰণে 5টা যজ্ঞ নকৰিলেও তোমালোক পৰিশোধ মানে উদ্ধাৰ হ'ব পাৰিবা তেওঁ কি দিলে আমাক তথ্য অপিতৃভূত পতিদেৱ ঋষি সুহৃদৰ উপজিলে তা সম্বাৰ ঋণী হুৱে নৰ হুমে দেৱ ঋণ খোজে তৰ্পণে ঋষিৰ বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ সমভাৱে সুহৃদ খবৰ খোজে ঋণ এহিমতে ঋণী সদা ভকতিবিহীন আজিৰ দৰে যদি আমি ঈশ্বৰৰ কথা নুশুনো তেতিয়াহ'লে 5টা যজ্ঞ কৰিব লাগিব যদি আমি কায় বাক্য মন কৰি নিশ্চয় যিজন মুকুন্দৰ চৰণত পখিল শৰণ তাৰ সবে ঋণ খোজা গৈল সমস্তৰে নকৰিও ঋণী আৰু নুহি সৈতো নৰে কাই বাক্য মন কৰি একনিষ্ঠ কৰি যদি ঈশ্বৰত শৰণাপন্ন কৰিব পাৰোঁ আমাৰ পৰিয়াল আমাৰ সমাজ আমাৰ উঠি অহা প্ৰজন্মক তেতিয়াহ'লে তেওঁ 5টা ধাৰত ধাৰ কৰিব নালাগে অৰ্জুনক কৈছে যে মাং প্ৰপদন্তি মায়ামেতম তৰন্তিতে মোৰ সৃষ্টি মায়াৰ পৰা তুমি যদি উদ্ধাৰ হ'ব খুজিছা অৰ্থাৎ অজ্ঞান আন্ধাৰৰ পৰা যদি নিজক উদ্ধাৰ কৰিব খুজিছা মই পোহৰৰ কাষলৈ আহা গতিকে ঈশ্বৰ শৰণৰ প্ৰতি ভজনৰ প্ৰতি আমি যাতে উঠি অহা প্ৰজন্মক যাতে আগুৱাই লৈ আহিব পাৰোঁ বুজাই মেলি তেতিয়াহে আমাৰ সাৰ্থক হ'ব নহ'লে অহা যোৱা কৰি থাকিব লাগিব শৰণ ভজন নোলোৱাকৈ আপুনি ইয়াৰ পৰা বিদায় ল'ব পাৰিব কিন্তু ভগৱানৰ ঘৰলৈ যাব নোৱাৰিব মুখে বোলা ৰাম হৃদয় ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ গতিকে মহাপুৰুষে কৈছে যাবৰ সময়ত ঈশ্বৰৰ নাম ল'ব লাগিব হৃদয়ত ৰূপটো চিন্তা কৰিব তাৰ কাৰণে শৰণ আৰু নিৰ্দিষ্ট সময়ত ভজন আপুনি ভজন নোলোৱাকৈ গুচি যাব পাৰিব আকৌ আহিব লাগিব নোৱাৰিব আপুনি সাৰি যাব নোৱাৰিব বুজিছেনে শৰণ ভজনে আমাক কি দিব শৰণে নাম দিব ভজনে ৰূপ দিব গতিকে আমি যাবৰ সময়ত ভগৱন্তৰ নাম আৰু ৰূপটো জং জং অপিস্মৰণ ভাৱং তেজতি অন্তে কলেবৰম তম তমেই বৈতি কণ্ঠে সদাত ভাৱ ভাবিত সেই কুন্তিসু ধনঞ্জয় যি ভাৱনা লৈ যাবা মৰিব সময়ত সেই ভাৱনাৰ অনুকূল জন্মটো তুমি ধৰিব লাগিব মহাপুৰুষে ভাগৱতলৈ আনিছে মৰিবাৰ বেলা যাক চিন্তি মৰৈ নৰ উপজিয়া পাৱে পাছে সেই কলেবৰ মৰিব সময়ত আপুনি যি ভাৱ লৈ যাব সেই কলেবৰটো পিছৰ জন্মত ধৰিব লাগিব আমি ঈশ্বৰৰ নাম ল'ব লাগে হৃদয়ৰ ৰূপ লয় কিন্তু 14 স্কন্ধত ভাগৱতত দেখুৱাইছে পুৰঞ্জন নামৰ ৰজাজনে মৰিব সময়ত ঈশ্বৰৰ নামটো নলৈ পেলাই ঘৈণীয়েকৰ নামটো ল'লে
ঈশ্বৰৰ ৰূপটো চিন্তা নকৰি ঘৈণীয়েকৰ ৰূপটো চিন্তা কৰিলে মুখখন এনেকুৱা কাণখন এনেকুৱা নাকটো এনেকুৱা ইমান দিন খুৱাই পিন্ধাই ভালকৈ ৰাখিছিলোঁ আজি যামগৈ কোনেনো খুৱাব কোনেনো পিন্ধাব পুৰঞ্জনে স্ত্ৰী ৰূপ চিন্তিয়া মনত স্ত্ৰী হুইয়া উপজিলে ঘূৰ সংসাৰত গতিকে পুৰঞ্জন ৰজাই যাবৰ সময়ত মাইকী মানুহৰ চিন্তা কৰি মৰাৰ কাৰণে মাইকী মানুহ হৈ জন্ম ল'ব লাগে কাৰোবাৰ উলট পালট হ'বলৈ হ'লে এইপালি ঔষধ খাব লাগিব দেই গতিকে আমাৰ সকলো তথ্য মহাপুৰুষে দিছে মাধৱদেৱে এটা বিজ্ঞানসন্মত তথ্য দিছে কি বাঘ পৰুৱাই পোৱালি নাপাৰে জীয়া পোক পৰুৱা মকৰা ফৰিং এটা আনি তাৰ বাঁহত সোমাই দিয়ে যেন বাঘ পৰুৱা ধৰিয়া পোকা যত নামাৰি জীয়ন্তে আনি থয় বাসত বাঘ পৰুৱা মানে কুমাৰণীয়ে নিজে পোৱালি নাপাৰে জীয়া পোক পৰুৱা মকৰা বা ফৰিং এটা আনি তাৰ বাঁহত সোমাই দিয়ে জীয়াই যায় তাৰপিছত মুখৰ আগত কোনাই থাকে বাঘ পৰুৱাক পোকে চিন্তিয়া ভয়ত তাহাৰ স্বৰূপ পাই সেই শৰীৰত সেই ভিতৰত থকা পোক পৰুৱা মকৰা ফৰিংটোৱে বাঘ পৰুৱা চেহেৰাটোকে চাই ই এতিয়া মোক মাৰিব ই এতিয়া মোক খাব ই এতিয়া মোক বিন্ধিব বুলি ভাবি থাকোঁতে অহৰ্নিশে তাৰ শ্বেপ আকাৰটো বাঘ পৰুৱালৈ ৰূপান্তৰ হৈ যায় এই তথ্যবিলাক আমাক মহাপুৰুষে দিছে আমি এই তথ্য ভিত্তিত যাতে আমাৰ সমাজখন আমি সংস্কাৰ কৰি যাব পাৰোঁ উঠি অহা প্ৰজন্মক যাতে আগুৱাই নিব পাৰোঁ তাৰ কাৰণে মই প্ৰত্যেকৰ ঘৰতে পাৰিলে আপোনালোকে এনেকুৱা কৰ্ম আঁচনি ল'ব কিন্তু বহুত ধন থাকিলেও নোৱাৰিব যদি নাভাবে দেই ভাবিব লাগিব আৰু আপুনি ভাবিলে যা দৃষ্টি ভাৱনা জয়িছ সিদ্ধি ভৱতি তাত সেই ধৰণে আপোনাৰ হৈ যাব আজি আমাৰ ভাগৱতৰ তথ্য নজনাৰ কাৰণে বহুত দম্পতি মনৰ বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ আছে যেনে কাৰোবাক লাগে ল'ৰা এটা পাই ছোৱালী এজনী আৰু ছোৱালী পাই থকাৰ কাৰণে খেদি মৰিয়ে কিলা খেদি পঠিওৱাৰ মানে পাৰিবাৰিক জীৱনতো দেখা গৈছে মিডিয়া চিডিয়াত আপোনালোকে পাইছে কিন্তু ভুলটো ক'ত আমাৰ ভাগৱতে কৈ দিছে যে ভগৱানে কৈছে তুমি ল'ৰা বিচাৰিলে ল'ৰা দিম ছোৱালী বিচাৰিলে ছোৱালী দিম ভাৱ এন লভতে সৰ্বম তুমি যি ভাবা মই তেনেকৈ দি দিম কিন্তু ভাৱটো কেনেকৈ কৰিব লাগে মই ভাগৱতত লিখি থৈ আছোঁ গতিকে তুমি ভাগৱত শুনি নিয়মটো জানিব লাগিব নিয়ম নজনাৰ কাৰণে কোন সময়ত কি ক'ব লাগে নজনাৰ কাৰণে আমাৰ অষ্টপহৰত দাৰ্শনিক পণ্ডিতে 24 ঘণ্টাটোক ভাগ কৰিছে এটা পহৰত 3 ঘণ্টা কৈ আছে সূৰ্য উদয়ৰ পৰা সূৰ্য অস্তলৈ 4 পহৰ আৰু সূৰ্যাস্তৰ পৰা সূৰ্য উদয়লৈ 4 পহৰ এতিয়া আমাৰ নৱদম্পতিসকলে কোনটো পহৰত সৃষ্টি কাৰ্যত আগবাঢ়িব লাগে আমাৰ সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈকে এই দিবা সময়ত আমাৰ কোনো দম্পতি সৃষ্টি কাৰ্যত আগবাঢ়িব নালাগে বা নাবাঢ়ে কেতিয়া বাঢ়িব লাগিব সূৰ্য অস্তৰ পৰা সূৰ্য উদয়লৈ 4 পহৰ তাৰে 2টা পহৰ বাদ দি ল'বলৈ কৈছে বিজ্ঞানে কিয় আমি খোৱা আহাৰটো ব্ৰহ্মলৈ ৰূপান্তৰ হ'বলৈ কমেও 6 ঘণ্টা লাগে বুলি কৈছে আমি খোৱা আহাৰটো প্ৰথমতে ৰসৰ পৰা তেজৰ পৰা মাংসৰ পৰা মেদৰ পৰা হাড়ৰ পৰা মজ্জাৰ পৰা শুক্ৰৰ পৰা সতি সন্তান হ'ব গতিকে সেই 6 ঘণ্টা আপুনি অপেক্ষা কৰি তৃতীয় আৰু চতুৰ্থ পহৰত যদি আমাৰ নৱদম্পতিসকলে আগবাঢ়ি যায় কেনেকৈ বাঢ়িব লাগিব পুৰুষ প্ৰকৃতি হবা একমতি তেহে সিজিব হৰিত ভকতি স্বামী স্ত্ৰী দুইজন একমনা হ'ব লাগিব নহ'লে কিন্তু কশ্যপ ঋষিৰ নিচিনা হ'ব কশ্যপ ঋষি দুজনী ভাৰ্যা দিতি আৰু অদিতিয়ে স্বামীৰ লগত মন মিলাই সময়মতে সৃষ্টি কাৰ্যত আগবাঢ়িছিল কাৰণে সব দেৱতাৰ পুত্ৰ জন্ম হ'ল দিতি হিংসা কৰি সতিনীৰ ল'ৰা হোৱা দেখি হিংসাত দাবানল গৈছে আৰু অসময়ত গৈ পুত্ৰ ভিক্ষা মাগিছে মানে উপাসনাৰ ঠাইত গৈ পেলাই স্বামীক কৈছে মোক পুত্ৰদান দিয়া ঋষিয়ে কৈছে নাই এইটো সময় পুত্ৰদানৰ সময় নাই তুমি অপেক্ষা কৰা নামানে উপায় নাই ভাৰ্যাক সন্তুষ্টি দিবৰ কাৰণে পুত্ৰদান দিলে কিন্তু ফলত কি হ'ল হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু আমাৰ দম্পতিসকলে যদি নিয়ম নাজানে একেটাই হ'ব আজি বহুত জনা শুনা মানুহেও নজনাৰ কাৰণে বৃদ্ধ বয়সত ঘৰৰ পৰা খেদি দিয়া পুত্ৰ জন্ম দি এতিয়া চকুপানী টুকি আছে গতিকে ভাগৱত নুশুনা মানুহে নিজক বচাব নোৱাৰিব মনত ৰাখিব কথাটো গতিকে ভাগৱতৰ সমস্ত জীৱনশৈলীৰ কথা কৈছে আৰু প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ যদি আমি আজিৰ দৰে পুংখানুপুংখভাৱে যদি আমি জানিব পাৰোঁ আৰু জনাব পাৰোঁ তেতিয়াহ'লে আমাৰ জীৱন ধন্য হ'ব এইটোকে আহ্বান কৰি আমি ইমানতে আজি পাঠ সামৰিব খুজিছোঁ।